জুবিনকে ন্যায় পাইয়ে দিতে সিঙ্গাপুরে যাচ্ছেন দুলু আহমেদ। বিরোধী ঐক্যের প্রতিনিধি হিসেবে সিঙ্গাপুরে যাচ্ছেন তৃণমূল নেতা। সিঙ্গাপুরে প্রবাসীদের সঙ্গে সাক্ষাৎ করবেন তিনি। প্রবাসীদের সরকার এখনো পর্যন্ত কেন আনতে পারেনি, রাজ্য সরকারের কাছে প্রশ্ন তৃণমূল নেতার। দূতাবাসের মাধ্যমে প্রবাসীদের পাসপোর্ট কেন বাতিল করা হলো না? তাহলে কি গোটা ঘটনা নিয়ে রাজনীতি করছে সরকার? সংবাদ মাধ্যমে প্রশ্ন তৃণমূল নেতার। এইটো সময়ত জুবিন গাৰ্গৰ নিচিনা এগৰাকী মানে পৃথিৱী বিখ্যাত বুলি ক'লেও ভুল নহয়। তেওঁৰ হত্যাৰ গোচৰটো যি ধৰণে চৰকাৰখনে আগবাঢ়িব লাগিছিলে সেই ধৰণে আগবাঢ়া নাই, যাৰ বাবে আপোনালোকে নিশ্চয় দেখিছে যে মই কিছুমান ব্যক্তিগতভাৱে ইনিচিয়েটিভ কিছুমান লৈ আছোঁ। অহা পৰহি বা তাৰ পিছদিনা মই আকৌ ছিংগাপুৰ যাম, আপোনালোকক সংবাদ মাধ্যমত জনাইছিলোঁ যে যিসকলে সহযোগ কৰা নাই, যিসকল প্ৰৱাসী ভাৰতীয় আছিলে ছিংগাপুৰত, তাৰে কেৱল ৰূপকোমল শইকীয়া আহিছে আৰু বাকী 7গৰাকী এতিয়ালৈ অহা নাই। সেই 7গৰাকী অসমলৈ যদি আনিব নোৱাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে যে তদন্ত প্ৰক্ৰিয়া আমাৰ আধৰুৱা হৈ থাকিব আৰু অসমৰ ৰাইজক হেঁচা প্ৰয়োগ কৰি তেখেতসকলক আনিব দিছে। এতিয়া হেঁচা প্ৰয়োগ কৰিব গ'লে ইয়াতে আন্দোলন কৰিব লাগিব। আন্দোলন কৰিলে হয় লাঠিৰ কোব খাব লাগিব, নহয় জেলত যাব লাগিব, যিটো হৈ আছে। একফালে চৰকাৰখনে কয় হেঁচা প্ৰয়োগ কৰিব লাগিব আৰু একফালে কয় হেঁচা আন্দোলন কৰিলে NSAত গ্ৰেপ্তাৰ কৰিব, কিবাত গ্ৰেপ্তাৰ কৰিব। গতিকে এইবিলাক ঝেমেলাত মই নাই। মোৰ কথা হ'ল এটা প্ৰক্ৰিয়া আছে। যদি বিদেশত আমাৰ গোটেইখিনিতো অসমীয়া মানুহেই হয়, তেখেতসকল ছিংগাপুৰত আছে, ভাৰতীয় পাছপৰ্টত আছে। তেখেতসকলে সহযোগ কৰা নাই, এগৰাকী সহযোগ কৰিছে। যিসকলে সহযোগ কৰা নাই তেখেতসকলক আমাৰ ইণ্ডিয়ান এম্বেচিৰ থ্ৰু দি তাতে ছিংগাপুৰত থকা ইণ্ডিয়ান এম্বেচিক পঠাব লাগিব লেটাৰ। পাছপৰ্টখনো কেঞ্চেল কৰিব পাৰে, যিটো আজিলৈ চৰকাৰখনে কৰা নাই। যি 7-8গৰাকীৰ নাম এতিয়ালৈ সহযোগ কৰা নাই তদন্ত প্ৰক্ৰিয়াত, তেখেতসকলে নাহিলে পাছপৰ্টখন ইয়াৰে পৰা বেন কৰিব পাৰে। বিদেশ মন্ত্ৰীগৰাকীটো আমাৰ অসমৰে হয়, পবিত্ৰ মাৰ্ঘেৰিটা। তেখেতসকলৰ কোনো ষ্টেটমেণ্ট নাই। বস্তুটো দীঘলীয়া কৰি যাই থকাৰ কাৰণে এইটো জুবিন গাৰ্গৰ পত্নীয়ে ক্ষোভিত হৈ ফেচবুকত পষ্ট দিব লগা হৈছে। এতিয়া চৰকাৰখনৰ প্ৰক্ৰিয়াটো এইটো নিৰ্বাচন কেন্দ্ৰিকৰ ফালে ঠেলি লৈ যোৱা যেন মোৰো অনুভৱ হৈছে। এতিয়া মোৰ কথা হ'ল যে মই 2-3 দিনৰ ভিতৰত যাম, কিছুমান প্ৰক্ৰিয়া আছে। যাই মোক যদি পৰিয়ালখিনি লগ দিয়ে, মই ক'ম সহযোগ কৰক। কাৰণ মুখ্যমন্ত্ৰী নিজে কৈছে যে তদন্ত প্ৰক্ৰিয়াত যদি সেই প্ৰৱাসী ভাৰতীয়সকলে যদি আহি সহযোগ নকৰে, তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব। গতিকে মই এতিয়া ৰিকুৱেষ্ট কৰিম, যদি তাত তেখেতসকলে তাৰপিছত নাহে বা লগ নিদিয়ে, তাতো মই তেখেতসকলৰ বিৰুদ্ধে কমপ্লেইন দি আহিম। এইটো মই ইতিমধ্যে আপোনালোকৰ সাংবাদিককো লগ কৰিছোঁ, কিন্তু কোনো মোক যোগাযোগ কৰা নাই এতিয়ালৈ। 2 দিনৰ ভিতৰতে মই যাম। যে কিয় সহযোগ নকৰিব? মইতো কোৱা নাই তেখেতসকল দোষী বুলি।